ভূপেন নাথক ট্ৰাইচাইকেল ব্যৱহাৰ সম্পৰ্কে দেখুৱাই আছে। অগ্ৰসৰ হৈছে আমাৰ বিশেষভাৱে সক্ষম পিছতে আছে ভূপেন নাথ দেৱক স্যার আপনি অকমান ইফালে ধন্যবাদ স্যার গোটেইখিনি ভালকৈ আহিব গোটেইকেইটা ফটো এইফালে চাব এয়া শচীন কুমাৰ ডেকা সন্মানীয় অতিথিবৃন্দৰ পৰা আজি এই দুধলাং অঞ্চলত আমি দুটা কাৰ্যসূচী লৈ আহিছিলোঁ। এটা হৈছে যে আমি ইয়াত এটা লাইব্ৰেৰী আজি ভূমি পূজন কৰিলোঁ। আমাৰ AIDCৰ CSR পুঁজিৰে এই লাইব্ৰেৰী নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু তাৰ লগতে আমাৰ যিসকল দিব্যাংগ, যিসকলে সমাজত আজি মৰ্যাদা সহকাৰে জীয়াই থাকিব লাগে, যিসকলে আজি এখন সমাজত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ সুবিধা হয়, সেই চিন্তাৰে তেওঁলোকক আমি ট্ৰাইচাইকেল দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিলোঁ। আমাৰ আজি দিনটো ভাল লাগিল এই কাৰণে, এই দিনটো আজি পবিত্ৰ দিন বুলি ভাবিছোঁ যে দুটা মহান কাৰ্য আজি কৰিবৰ কাৰণে আমি ইয়ালৈ আহিলোঁ। আপোনালোক সকলোৱে জানে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসমখন ঔদ্যোগিকৰণৰ দিশত বিশেষভাৱে আগবাঢ়ি গৈছে আৰু এই ক্ষেত্ৰত আমি আসাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্প'ৰেশ্যনে আমি বিশেষভাৱে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ ঔদ্যোগিকৰণৰ যি সপোন, এই সপোনক বাস্তৱ ৰূপ দিবৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টে আমি কষ্ট কৰি আছোঁ আৰু তাৰ সমানে সমানে আমি আমাৰ যি CSR ফাণ্ড থাকে সেই ফাণ্ডেৰে এনেধৰণৰ উঠি অহা নতুন প্ৰজন্মক যুগে যুগে আগবাঢ়ি লৈ যাবৰ কাৰণে অৰ্থাৎ আমি লাইব্ৰেৰী নিৰ্মাণ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিলোঁ। ইয়াত যিটো লাইব্ৰেৰী হ'ব, এই লাইব্ৰেৰী ভৱিষ্যতৰ দিনত ডিজিটেল লাইব্ৰেৰী কৰিবৰ কাৰণেও তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব। ইয়াতে যাতে সকলো স্তৰৰ আমাৰ যুৱক যুৱতীসকলে উঠি অহা প্ৰজন্মই যাতে তেওঁলোকৰ তথ্য পাতিসহ সকলো ইনফৰ্মেশ্যন পাব পাৰে, তেনেধৰণৰ কিতাপ ইয়াত ৰাখিবৰ কাৰণেও ব্যৱস্থা তেওঁলোকে কৰিব আৰু আমি আশা ৰাখিম যে এই প্ৰতিযোগিতামূলক পৃথিৱীখনত সকলো স্তৰৰ যুৱক যুৱতীসকলে সৰুৰ পৰা বৃদ্ধলৈকে কিতাপ পঢ়াৰ পৰিৱেশ এটা যাতে ইয়াত পাব পাৰে, তেনেধৰণৰ চিন্তাৰে এই লাইব্ৰেৰী নিৰ্মাণ কৰিবৰ কাৰণে গৈ আছে। সেইকাৰণে আজিৰ দিনটো আমাৰ কাৰণে এটা খুব আনন্দৰ দিন, খুব পবিত্ৰ দিন। মই ভাবোঁ এইটো খুব গাঁৱৰ ৰাইজে সকলোৱে মৰম চেনেহে খুব ভালদৰে আগবঢ়াই নিব। হয় আমাৰ যি অসম ঔদ্যোগিক উন্নয়ন নিগমৰ CSRৰ দ্বাৰা এই দুটা কাৰ্যক্ৰম কৰা হৈছে। গতিকে আশা কৰা হৈছে এই অঞ্চলৰ যিখিনি শাৰীৰিকভাৱে সক্ষম ব্যক্তি তেখেতসকলে অহা সময়ত তেখেতসকলে এই ট্ৰাইচাইকেলৰ জৰিয়তে তেখেতসকলৰ অসুবিধা, তেখেতসকলৰ আত্মবিশ্বাস বাঢ়িব, তেখেতসকলে আগবাঢ়ি যাব পাৰিব। লগতে আমাৰ যি পুথিভঁৰাল, আমি সকলোৱে জানো যে আমাৰ জ্ঞানৰ জৰিয়তে সমাজখন আগবাঢ়িব পাৰে। গতিকে এই পুথিভঁৰালৰ জৰিয়তে আগন্তুক সময়ত আমাৰ এই গোটেই অঞ্চলটো এটা শিক্ষাৰ কেন্দ্ৰ হ'ব, সমাজখন আগবঢ়াই নিব। গতিকে এইখিনি মোৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।